বঙাইগাঁৱত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট জনজাতিকৰণকে ধৰি একাধিক দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে শীঘ্ৰে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা আৰু পৃথক ক্ষমতাপূৰ নিদিলে অধিক জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আক্ৰাসী নেতৃত্বই বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ সংগঠনটোৰ প্ৰতিনিধিৰ লগতে স্থানীয় ৰাইজৰ আমি আপোনালোকক প্ৰতিবাদস্থলীৰ পৰা দৃশ্য দেখুৱাইছো আৰু পোনপটীয়াকৈ আমি প্ৰতিবাদস্থলীলৈ যাবলৈ বিচাৰিছো সীমান্ত প্ৰতিম চৌধুৰী উপস্থিত আছে বঙাইগাঁৱত সীমান্ত প্ৰতিম চৌধুৰী আমি দেখিছো কোচ ৰাজবংশী ছাত্ৰ সন্থা অৱস্থান ধৰ্মঘট কৰিছে তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ কৰিব লাগে তেওঁলোকৰ সেই দাবীৰে কিন্তু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত বৰ্তমান তেওঁলোকৰ দাবীসমূহ কি চৰকাৰলৈ তেওঁলোকৰ দাবীসমূহ কেনেকুৱা ধৰণৰ আমি আপোনাৰ পৰা জানিব বিচাৰিছো হৰিতুমনি চক প্ৰায় 3 দশক ধৰি আন্দোলন চলি আহিছে পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠন আৰু জনজাতিকৰণক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু বঙাইগাঁৱত বিশেষকৈ সময়ে সময়ে এনেধৰণৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজিৰ দিনটোতো কোচ ৰাজবংশী ছাত্ৰ সন্থাই বঙাইগাঁৱৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু তেওঁলোকে বিজেপি চৰকাৰ হাই হাই ধ্বনিৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আৰু আক্ৰাসুৰ যিটো কেন্দ্ৰ সভাপতিগৰাকী আছে কীৰ্তিশ বৰ্মন তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম এই মুহূৰ্তত কিমান দিনলৈ চলিব আৰু এই আন্দোলন কি আশা কৰে আমাৰ এই ধাৰাবাহিকতা আমাৰ চলি থাকিব যেতিয়ালৈকে কমতাপুৰ আৰু জনজাতিকৰণৰ সমস্যাক সমাধান কৰাৰ কাৰণে বিজেপি চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নল'ব আজি আমি এই ধৰ্ণা কাৰ্যসূচীৰ পৰা মই আজি ঘোষণা কৰিছোঁ যে আমি গণতান্ত্ৰিকভাৱে যি ধৰণৰ আন্দোলনৰ কাৰ্যসূচী আছে আমি ধাৰাবাহিকতা আৰম্ভ কৰিম 5 ডিচেম্বৰৰ পৰা বাইক ৰেলী ধুবুৰীৰ পৰা আৰম্ভ হ'ব জিলাই জিলাই দুদিনৰ পিছে পিছে জিলাই বাইক ৰেলী আমি ধাৰাবাহিকতা আমি আৰম্ভ কৰিম যে আমি ধুবুৰীৰ পৰা শদিয়ালৈকে আমি এই গতানুগতিক একেৰাহে চলি থাকিব আমি গাঁৱে গাঁৱে বুদ্ধিজীৱী শিক্ষাবিদ যিমান আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰি আমি বিজেপি চৰকাৰক কি ধৰণে মুখ ঠেকেচা খুৱাব লাগে সেই কথা কিন্তু আমি স্পষ্ট ভাষাত ক'ব বিচাৰিছোঁ আৰু বিধানসভা যিখন অধিৱেশন শীতকালীন অধিৱেশনত আমি দিছপুৰত জোৰদাৰ ধৰ্ণা কাৰ্যসূচী ল'ম যেতিয়ালৈকে আমাৰ দাবী পূৰণ নকৰে তাৰপিছত কিন্তু আমি ইয়াতকৈ ভয়ানক কাৰ্যসূচী ল'ম ৰেলপথ অৱৰোধ ঘাইপথ অৱৰোধ বন্ধ কাৰ্যসূচী 12 ঘণ্টা 24 ঘণ্টা 36 ঘণ্টা 48 ঘণ্টা 72 ঘণ্টা আমি একদম ধাৰাবাহিকতা আৰম্ভ কৰিম হয় মৰিম নহয় তৰিম কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ লৈহে এৰিম আমি এই কথা প্ৰতিশ্ৰুতি আজি আমি প্ৰতিজ্ঞাবদ্ধ কোচ ৰাজবংশী জনগোষ্ঠী এতিয়া বহি নাথাকে বিজেপি চৰকাৰে যে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ দিয়া সদিচ্ছা নাই এই কথাটো তেওঁলোকে স্পষ্ট ভাষাত বুজাই দিছে আজি আমি ক'ব পাৰোঁ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোক লৈ আশ্বাস প্ৰদান কৰিছিলে কিন্তু 2014 এই ক্ষেত্ৰত অসমৰ সন্মানীয় বিশ্বকৰ্মা মন্ত্ৰীক আমাৰ কেন্দ্ৰীয় কমিটি অলৰেডি আমাৰ বাৰে বাৰে দাবী ৰূপায়ণ কৰি আহি আছে আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু আজিৰ তাৰিখলৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ দাবীৰ প্ৰতি কোনো আন্তৰিকতা দেখা নাই তাৰ সমান্তৰালভাৱে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ এগেইনষ্টত আজি কেন্দ্ৰীয় নিৰ্দেশ মৰ্মে 3 ঘণ্টা অৱস্থান ধৰ্ম কাৰ্যসূচী বৰপাৰা ৰাজহুৱা খেলপথাৰত লোৱা হৈছে ইয়াৰ থ্ৰুদি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আমি দাবী জনাইছোঁ অনতিপলমে আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা কৰক নহ'লে কিন্তু বঙাইগাঁও জিলা কমতা বাণিজ্য দুষ্ট পৰিস্থিতি কোচ ৰাজবংশীক জনজাতি মৰ্যাদা প্ৰদানৰ লগতে পৃথক কমতাপুৰ দাবীৰে তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আজিও এনেদৰে অৱস্থান ধৰ্মঘট কৰা দেখিবলৈ পোৱা গৈছে আৰু হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তাৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱালে সীমান্ত প্ৰতিম চৌধুৰীয়ে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ